নমস্কাৰ। আজি বৰনগৰ মহাবিদ্যালয়ত সংবিধান দিৱস উদযাপন কৰা হৈছে। ৰাজনীতি বিজ্ঞান বিভাগে আয়োজন কৰা আৰু এই প্ৰচেষ্টাত সহযোগিতা কৰিছে বৰনগৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগ, ইংৰাজী বিভাগ, IQAC, NCC তেওঁলোকৰ সহযোগিতা লৈ আমি প্ৰথম কাৰ্যসূচী সমাপন কৰিছোঁ। যে প্ৰথম আমি কালচাৰেল ৰেলী উলিয়াইছোঁ। বৰনগৰ মহাবিদ্যালয়ৰ বাকৰিৰ পৰা সৰবুক বজাৰ হৈ JRP হৈ আমাৰ এই কালচাৰেল ৰেলী বিভিন্ন জাতিগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষৰ তেনেকৈ প্ৰদৰ্শনেৰে আমাৰ ৰেলী সমাপ্ত হৈছে। তাৰপিছত আমি অনুষ্ঠিত কৰিলোঁ আমাৰ বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰী অধ্যাপক শ্ৰদ্ধাৰ ডক্টৰ বিজন কুমাৰ কুণ্ডু ডাঙৰীয়াক আমি বক্তা হিচাপে মাতি আনিছিলোঁ। সেই চমু ভাষণ তেখেতৰ আমি শুনিলোঁ, ছাত্ৰ ছাত্ৰীসকলে শুনিলোঁ, উপকৃত হৈছে, চবেই উপকৃত হৈছোঁ। তাৰ আগতে বক্তৃতাৰ আগতে আমি আমাৰ সংবিধানৰ যি প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনা পাঠ কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ একেলগ কৰি আমি পাঠ কৰিলোঁ। তাৰপিছত ভাৰতবৰ্ষৰ সংবিধানৰ যিকেইটা মৌলিক কৰ্তব্য আছে সেই কৰ্তব্যসমূহ পাঠ কৰিছোঁ। ময়ে পাঠ কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলে মোৰ লগত একেলগে পাঠ কৰিছে। গতিকে আৰু কাৰ্যসূচী আছে আমাৰ যে ভাৰতবৰ্ষৰ সংবিধান 26 নৱেম্বৰ 1949 চনত আংশিকভাৱে গ্ৰহণ কৰা হৈছিলে। এদিনাখনত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় 26 জানুৱাৰী 1950 চনত। গতিকে সংবিধান ৰাষ্ট্ৰ এখনৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ সেইবিলাক বিষয়ত সজাগ কৰিবৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলক সজাগ কৰিবৰ কাৰণে, ৰাইজখনক সজাগ কৰিবৰ কাৰণে আমাৰ এই প্ৰচেষ্টা। আৰু এই ধৰণৰ পদক্ষেপ গোটেই ভাৰতবৰ্ষ জুৰি চলিছে। আমাৰ বৰ্তমানৰ চৰকাৰে 1915 চনত আচলতে এই দিৱস পালন কৰাৰ আৰম্ভণি কৰিছিলে। আৰু এই দিৱসটোক আচলতে 26 নৱেম্বৰ দিনটোত আচলতে আগতে নেশ্যনেল ল' ডে হিচাপে উদযাপন হৈছিলে। কিন্তু 15 চনৰ পৰা আমাৰ চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে উদযাপন কৰি আহিছে। গতিকে আমি সম্পূৰ্ণ আমাৰ কলেজখনে ছাত্ৰ-ছাত্ৰীসকল, মৰমৰ ছাত্ৰ-ছাত্ৰীসকলে যিমান কষ্ট কৰিছে তাৰ কাৰণে গোটেইখিনিক মই আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এই ধৰণৰ প্ৰচেষ্টা আমি প্ৰত্যেক বছৰে কৰিব লাগিব। তাতোকৈ ডাঙৰ কথাটো হ'ল কি, আমাৰ যি আদৰ্শ আছে, সংবিধানৰ আদৰ্শ, নীতি আদৰ্শ আছে, যিমান সুযোগ সুবিধা আছে, অধিকাৰ আছে, কৰ্তব্য আছে, গোটেইখিনি আচলতে আমি শিক্ষিত চামটোও সজাগ নহওঁ, সাধাৰণ মানুহৰ কথা বাদেই দিলোঁ, কিন্তু আচলতে প্ৰতিজন ভাৰতবাসীয়ে সেই কথাৰ তাৎপৰ্য বুজাটো উচিত। গতিকে এই ধৰণৰ কাৰ্যসূচী নিশ্চয় সজাগতাৰ ক্ষেত্ৰত নিশ্চয় বা সংবিধানৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধিৰ ক্ষেত্ৰত নিশ্চয় সহায় কৰিব। গতিকে এই ধৰণৰ অনুষ্ঠান আচলতে চৰকাৰৰ ভাল পদক্ষেপ বুলিয়ে ক'ব লাগিব। ভাল পদক্ষেপে লৈছে, আমি গোটেইখিনি সহযোগিতা কৰিছোঁ। আৰু ইয়াৰ পিছতো আমাৰ কাৰ্যসূচী আছে, কুইজ কম্পিটিশ্যন আছে, কুইজ কম্পিটিশ্যন অনুষ্ঠিত হ'ব। গতিকে একদিনজোৰা কাৰ্যসূচী লৈ আমি আচলতে সংবিধান দিৱস আজি আমি বৰনগৰ মহাবিদ্যালয়ত আমি ৰাজনীতি বিজ্ঞান বিভাগে কেইবাটাও বিভাগৰ সহযোগিতা লৈ পেলাই আমি উদযাপন কৰিলোঁ।